এই মুহূর্তে গুরুত্বপূর্ণ খবর আমার রূপপুর জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হয়। আপোনালোকে য'তে আছে আমাৰ ইমাৰ্জেঞ্চি ফায়াৰ ব্ৰিগেডত আপোনালোকে ব্যৱস্থা কৰিব লাগে। যোনে য'ৰ পৰা আছে লাইভটো আপোনালোকে লাইভটো সোনকালে শ্বেয়াৰ কৰক। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ডাঙৰ ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হৈছে। এতিয়া আমাৰ লাইভটো আপোনালোকে চাই আছে। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হৈছে। এয়া চাওক আমাৰ ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত কিমান ভয়ঙ্কর অগ্নিকাণ্ড। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু আমাৰ অগ্নি নিৰ্বাপক বাহিনী যিমানবিলাক আছে নগাঁও ডিষ্ট্ৰিক্টৰ আহি পেলাই যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে সকলোৱে আমাৰ ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত আহি পেলাই আমাৰ অতি সোনকালে আমাৰ অগ্নি নিয়ন্ত্ৰণ কৰক। লাইভটো যিমান পাৰে শ্বেয়াৰ কৰি বন্ধুসকল, কাৰণ ভয়ঙ্কর অগ্নিকাণ্ড ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হয়। ৰাতিপুৱা ভাগতে আপোনালোকে দেখা পাইছে ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। যোনে য'ৰ পৰা লাইভটো চাই আছে লাইভটো সকলোৱে শ্বেয়াৰ কৰিব, যাতে আমাৰ ৰূপপুৰ বা নগাঁও ডিষ্ট্ৰিক্টৰ যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে যাতে অতি সোনকালে আমাৰ ইয়াত হাজিৰ হৈ আহি পেলাই। আৰু চাওক কিমান ডাঙৰ এটা বিদ্যালয়, আমাৰ ৰূপপুৰ অঞ্চলৰ বিখ্যাত এটা বিদ্যালয় জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হৈছে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ আহে পাই যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে, ফায়াৰ ব্ৰিগেড আছে, অতি সোনকালে আমাৰ ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত আহিবলৈ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ ভয়ঙ্কর অগ্নিকাণ্ড চাওক, বতাহৰ দিন আজি এটা যেনে ধৰক দিনটো বতাহৰ ভয়ঙ্কর এটা অগ্নিকাণ্ড সংঘটিত হৈছে আমাৰ ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। কাৰণ ৰূপপুৰ অঞ্চলৰ বিখ্যাত এটা বিদ্যাপীঠ জ্ঞান বিকাশ বিদ্যাপীঠত এনেধৰণৰ ভয়ঙ্কর অগ্নিকাণ্ড আমি ৰাতিপুৱা ভাগতে দেখা পালোঁ। লাইভটো সকলোৱে শ্বেয়াৰ কৰিব। ক'বলৈ ভাষা নাই, ইমান ভয়ঙ্কর অগ্নিকাণ্ড। চাওক আপোনালোকে চাওক লাইভটো আপোনালোকক মই দেখাই আছোঁ। গতিকে মই ক'বলৈ আৰু কোনো ভাষা নাই, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব নিশ্চয়। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড চাওক আপোনালোকে। ৰূপপুৰ কলেজৰ যিটো ভয়ঙ্কর অগ্নিকাণ্ড জ্ঞান বিকাশ বিদ্যাপীঠত, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ ৰূপপুৰ অঞ্চলৰ যিমানবিলাক মানুহ আছে বা আপোনালোকে য'ৰ পৰা ভিডিঅ'টো চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অতি সোনকালে আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহি পেলাই আমাৰ অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। গাৰ নোম শিয়ৰি যোৱা এটা ঘটনা আমাৰ ৰূপপুৰ অঞ্চলৰ বিখ্যাত স্কুল জ্ঞান বিকাশ বিদ্যাপীঠ। আপোনালোকে চাই আছে ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। যোনে য'ৰ পৰা চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ আমাৰ ইয়াত এতিয়ালৈকে ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। যিহেতু বৃহত্তৰ এটা স্কুল, আমাৰ ৰূপপুৰ অঞ্চলৰ কাৰণে এটা ভাল শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ। আৰু এই জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱা ভাগতে দেখা পালোঁ ভয়ঙ্কর অগ্নিকাণ্ড। আমাৰ ৰূপপুৰ অঞ্চলৰ আহে পাই যিমানবিলাক ডিষ্ট্ৰিক্ট আছে সকলো জেগাতে যাতে আমাৰ অগ্নি নিৰ্বাপক বাহিনীবিলাক আহি পেলাই অতি সোনকালে অগ্নি নিয়ন্ত্ৰণ কৰে। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক। আৰু য'ৰ পৰা আপোনালোকে চাই আছে কমেণ্ট কৰক। আমাৰ অগ্নি নিৰ্বাপক বাহিনী যিমানবিলাক আছে নগাঁও ডিষ্ট্ৰিক্টৰ আহে পাই যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে অতি সোনকালে আহিব লাগে। আমাৰ ৰূপপুৰ অঞ্চলৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড সংঘটিত হৈছে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চাওক কিমান ভয়ঙ্কর অগ্নিকাণ্ড। ৰূপপুৰ জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড ৰাতিপুৱা 9টামান বজাতে আমি দেখা পালোঁ। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। অতি সোনকালে অগ্নি নিৰ্বাপক বাহিনী যিমানবিলাক আছে নগাঁও ডিষ্ট্ৰিক্টৰ আহে পাই যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে আহি পেলাই আমাৰ ৰূপপুৰ জ্ঞান বিকাশটো অলপ ৰক্ষা কৰক। গাৰ নোম শিয়ৰি যোৱা এটা ঘটনা, কিমান ভয়ঙ্কর অগ্নিকাণ্ড চাওক আপোনালোকে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। ৰূপপুৰ অঞ্চলৰ বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড আপোনালোকে চাই আছে। গতিকে যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে নগাঁও ডিষ্ট্ৰিক্টৰ আমবাগান, ধুৰীয়া, নগাঁও, পূৰ্ণগুদাম যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে অতি সোনকালে আমাৰ ৰূপপুৰ জ্ঞান বিকাশত আহিব লাগে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমাৰ ৰূপপুৰ অঞ্চলত আহি উপস্থিত হোৱা নাই। এই চাওক কিমান ভয়ঙ্কর অগ্নিকাণ্ড। মোৰ নিজৰ হাত কাঁপি আছে। আপোনালোকে চাই আছে ৰূপপুৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠত ভয়ঙ্কর অগ্নিকাণ্ড। এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আহি পেলাই এতিয়া উপস্থিত হোৱা নাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক বন্ধুসকল। শ্বেয়াৰ কৰক ভিডিঅ'টো।
ভিডিঅ'টো শ্বেয়াৰ কৰা চাওক বন্ধুসকল, কিমান ডাঙৰ এটা অগ্নিকাণ্ড ৰাতিপুৱা ভাগৰ পৰা জ্বলি এক মূৰৰ পৰা শেষ হৈ আছে ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে, যাতে আমাৰ অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে আমাৰ ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠত আহিব পাৰে আৰু যদি স্কুলটো ৰক্ষা কৰে। ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। অগ্নি নিৰ্বাপক বাহিনী এতিয়াও আমালোকে ৰূপপুৰী জ্ঞান বিকাশত আহি উপস্থিত হোৱা নাই, এটা অহা নাই। প্ৰায় আধা ঘণ্টা হৈ গ'ল, আধা ঘণ্টাৰ ওপৰত হৈ গ'ল জুই লগা। গতিকে আমাৰ যিমানবিলাক ৰূপপুৰী অঞ্চলৰ আহে পায় যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে, আমবাগান, জুৰিয়া, পুৰ্ণিগুদাম, নগাঁও যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে সকলোৱে আমাৰ ৰূপপুৰী জ্ঞান বিকাশত আহি পেলাই অলপ আমাক স্কুলটো ৰক্ষা কৰে যেন। চাওক আধা ঘণ্টাৰ ওপৰত হৈছে, এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী এতিয়া আমাৰ উপস্থিত হোৱা নাই আহি পেলাই ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠত। বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা ভয়ংকৰ অগ্নিকাণ্ড ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠ, ৰূপপুৰী অঞ্চলৰ বৃহত্তৰ এটা শিক্ষা অনুষ্ঠান। বন্ধুসকল ক'বলৈ অহা নাই, মোৰ হাত কঁপি আছে, মোৰ গা কঁপি আছে, একদম বতাহো আজি একদম ঠাণ্ডা বতাহৰ জোৰটো অলপ বেছি। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। ক'বলৈ আৰু বহা নাই, মোৰ হাত কঁপি আছে, আপোনালোকে চাই আছে। ময়ো মানে এনেধৰণৰ ভয়ংকৰ অগ্নিকাণ্ড বহুত দিন পিছত দেখা পাইছোঁ, যিহেতু অগ্নিকাণ্ড হৈয়ে থাকে। কিন্তু এইটো এটা ডাঙৰ এটা অগ্নিকাণ্ড, ৰূপপুৰী অঞ্চলৰ কাৰণে এটা ভয়ংকৰ অগ্নিকাণ্ড, এটা বৃহত্তৰ শিক্ষা অনুষ্ঠান ৰূপপুৰী অঞ্চলবাসীৰ কাৰণে বা আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত ভাল এটা শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল, আৰু যাতে অগ্নি নিৰ্বাপক বাহিনী অতি সোনকালে আমাৰ ৰূপপুৰী জ্ঞান বিকাশ আহি পেলাই। চাওক আধা ঘণ্টাৰ ওপৰত হৈছে, এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমাৰ আহি উপস্থিত হোৱা নাই। ভয়ংকৰ অগ্নিকাণ্ড ৰূপপুৰীৰ অঞ্চলবাসীৰ কাৰণে এটা দুখ লগা খবৰ। আধা ঘণ্টাৰ ওপৰত হ'ল বন্ধুসকল, এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমাৰ তাত উপস্থিত হোৱা নাই আহি পেলাই। বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰক অতি সোনকালে, যাতে আমাৰ যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে আমাৰ ৰূপপুৰী অঞ্চলৰ লগতে জুৰিয়া, আমবাগান যিমানবিলাক অগ্নি নিৰ্বাপক বাহিনী আছে এতিয়ালৈকে এটা আহি পেলাই উপস্থিত হোৱা নাই। ভয়ংকৰ অগ্নিকাণ্ড ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱা ভাগৰ পৰা আমাৰ এনেধৰণৰ এটা ঘটনা, দুখ লগা ঘটনাবিলাক শ্বেয়াৰ কৰিবলৈ অতি দুখ পাইছোঁ মনত, কাৰণ ৰূপপুৰী অঞ্চলবাসীৰ কাৰণে এটা ভাল এটা শিক্ষা অনুষ্ঠান। চাওক এক মূৰৰ পৰা জ্বলি শেষ হৈছে ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠ। আমি আছোঁ বেক চাইডৰ পৰা আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, কিন্তু ভিডিঅ' কৰিব লগা হৈছে কাৰণ এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমাৰ তাত উপস্থিত হোৱা নাই আহি পেলাই। চাই হাত কঁপি আছে মোৰ, একদম ভয়ংকৰ অগ্নিকাণ্ড। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, হাজাৰ হাজাৰ মানুহক শ্বেয়াৰ কৰিব, যাতে আমাৰ অতি সোনকালে আমাৰ অগ্নি নিৰ্বাপক আহি পেলাই আমাৰ তাত উপস্থিত হয়। স্কুলটো সম্পূৰ্ণৰূপে ধ্বংস হ'ব বুলি মই চাই আছোঁ, কোনো ধৰণৰ এতিয়ালৈকে অগ্নি নিৰ্বাপক বাহিনী আমাৰ তাত উপস্থিত হোৱা নাই। চাওক বন্ধুসকল প্ৰায় 45 মিনিট সময় হ'বলৈ গৈ আছে, এতিয়া কিন্তু কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আহি পেলাই উপস্থিত হোৱা নাই। ফায়াৰ ব্ৰিগেডৰ কোনো ব্যৱস্থা নাই, ৰূপপুৰী অঞ্চলত কোনো ধৰণৰ ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা নাই। যিহেতু চাওক এটা ডাঙৰ শিক্ষা অনুষ্ঠান ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠ, আৰু সেই ডাঙৰ অনুষ্ঠানখন আজি অগ্নি গৰ্ভৱতী হৈছে, অগ্নিমুখত গৰ্বিত হৈছে। চাওক এটা ডাঙৰ দুখ লগা ঘটনা, ৰূপপুৰীবাসীৰ কাৰণে অতি দুখ লগা ঘটনা। সম্পূৰ্ণ আকাশ তাক ধোঁৱাময় অৱস্থা, আৰু সম্পূৰ্ণ আকাশখন একদম ক'লা ধোঁৱাৰে চানি ধৰিছে। তাক বতাহো বেছি আজি, যিহেতু অলপ বতাহটো দিনটো অলপ হৰকাল আৰু বতাহ, ৰাতিপুৱা অলপ বৰষুণ পৰিছিল। চাওক এতিয়া আমাৰ অৱস্থা আৰু কি ক'ম, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। প্ৰায় 45 মিনিট সময় হ'ল আমাৰ ৰূপপুৰী জ্ঞান বিকাশ বিদ্যাপীঠত যেতিয়া জুই লাগিছে, প্ৰায় 1 ঘণ্টা হ'বলৈ গৈ আছে। চাওক বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হোৱা নাই, অতি দুখ লগা ঘটনা। আমবাগান, জুৰিয়া, পুৰ্ণিগুদাম যিমানবিলাক সামগ্ৰী, যিমানবিলাক আমাৰ অগ্নি নিৰ্বাপক বাহিনী আছে এতিয়ালৈকে কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমাৰ তাত উপস্থিত হোৱা নাই, অতি দুখ লগা ঘটনা বন্ধুসকল। গতিকে আৰু ক'বলৈ কোনো ভাষা নাই,
ৰূপহী অঞ্চলবাসীৰ কাৰণে এটা দুখ লগা খবৰ। বৃহত্তৰ একটা শিক্ষা অনুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱা ভাগতে জুই লগা দেখা গ'ল। একমূৰৰ পৰা জ্বলি শেষ হ'ল। কোনো ধৰণৰ অগ্নি নিৰ্বাপক বাহিনী আমি এতিয়ালৈকে ৰূপহী অঞ্চলত দেখা নাই। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ বিভিন্ন অধিকাৰীলৈ যায় খবৰটো। বৃহত্তৰ এটা শিক্ষা অনুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ, বৃহত্তৰ শিক্ষা অনুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱা ভাগতে জুই লাগে আৰু একমূৰৰ পৰা জ্বলি শেষ হৈ আছে। এতিয়ালৈকে কোনো ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰা নাই। এতিয়া বন্ধুসকল চাওক, কোনো ধৰণৰ নিৰাপত্তা বাহিনী বা ফায়াৰ ব্ৰিগেড এতিয়ালৈকে আমাৰ ৰূপহী অঞ্চলত আহি উপস্থিত হোৱা নাই। প্ৰায় 1 ঘণ্টা হৈ গ'ল আমাৰ জুই লগা। ৰূপহীৰ বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱাৰ ভাগতে আমি দেখিলোঁ জুই লাগিছে, জ্বলি একমূৰৰ পৰা শেষ হৈ আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ব্ৰিগেড আহি উপস্থিত হোৱা নাই। চাওক, গোটেই আকাশখন কোলা ধোঁৱাৰে চাউনি পৰিছে। প্ৰায় 1 ঘণ্টাৰ ওপৰত হ'ল, 1 ঘণ্টামান হ'বলৈ ধৰিছে। গতিকে আমাৰ যিমানবিলাক ফায়াৰ ব্ৰিগেড আছিল, ৰূপহী, জুৰিয়া, আমবাগান, পূৰ্ণিগুদাম, ইয়াত আমাৰ কোনো ধৰণৰ আমি সঁহাৰি নাপালোঁ। প্ৰায় 1 ঘণ্টাৰ ওপৰলৈ 1 ঘণ্টা হ'বলৈ গৈ আছে। একমূৰৰ পৰা জ্বলি শেষ হৈছে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ একমূৰৰ পৰা জ্বলি শেষ হ'ল। এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা হোৱা নাই। প্ৰায় 1 ঘণ্টা হৈ গ'ল আমাৰ জুই লগা। আমবাগান, জুৰিয়া, নগাঁও, পূৰ্ণিগুদাম, চলচলি যিমানবিলাক ফায়াৰ ব্ৰিগেড আছিল, এতিয়ালৈকে কোনো ফায়াৰ ব্ৰিগেড আমি এতিয়ালৈকে দেখা নাই। প্ৰায় 1 ঘণ্টা হৈ গ'ল বন্ধুসকল। 1 ঘণ্টাৰ ভিতৰত জ্ঞান বিকাশ বিদ্যাপীঠ জ্বলি শেষ হ'বলৈ গৈ আছে। এটা দুখ লগা খবৰ ৰূপহীবাহী ৰাইজৰ কাৰণে। বৃহত্তৰ ৰূপহীবাহী ৰাইজ যিটো এটা বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ, আমি খালি চাই আছোঁ বন্ধুসকল, কাৰণ ইমান ডাঙৰ এটা জুই, একো কৰিব নোৱাৰিম বন্ধুসকল। খালি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ বিভিন্ন অধিকাৰীলৈ যায় ভিডিঅ'টো। আৰু চাওক, বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ একমূৰৰ পৰা জ্বলি শেষ হৈছে। আমি লাইভৰ যোগে আমি জনাবলৈ খুজি আছোঁ যে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বিভিন্ন অধিকাৰীলৈকে যে আমাৰ ভিডিঅ'টো মেছেজ যায়। চাওক, একমূৰৰ পৰা জ্বলি শেষ হৈছে আমাৰ ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। ৰাতিপুৱা ভাগতে দেখা বোলে 8টা বজাৰ পৰা চাগে জুই লাগিছে। 9:30মান বাজিছে, আপোনালোকে চাই আছে। প্ৰায় 1 ঘণ্টাৰ ওপৰত হ'ল জুই লগা। একমূৰৰ পৰা জুই লাগি আমাৰ ৰূপহী জ্ঞান বিকাশ, আমি এতিয়ালৈকে ফায়াৰ ব্ৰিগেডৰ কোনো ব্যৱস্থা আমি দেখা নাই। ৰূপহী অঞ্চলৰ যিহেতু চামগুৰি, পূৰ্ণিগুদাম বা আমাৰ জুৰিয়া যিমানবিলাক ফায়াৰ ব্ৰিগেড আছে, ফায়াৰ চাৰ্ভিচ আছে, কোনো ধৰণৰ ফায়াৰ চাৰ্ভিচ আমি এতিয়ালৈকে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত দেখিব পৰা নাই। প্ৰায় 1 ঘণ্টা হ'বলৈ গৈছে। অতি দুখ লগা বিষয় বন্ধুসকল। এটা বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ জ্বলি শেষ হ'ল, একমূৰৰ পৰা চাই আছে, কিন্তু এতিয়ালৈকে প্ৰায় 1 ঘণ্টা হৈ গ'ল। আমি এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ চাৰ্ভিচ আমি ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত দেখিব পৰা নাই। এটা দুখ লগা ঘটনা বন্ধুসকল। বহুত ডাঙৰ এটা শিক্ষা অনুষ্ঠান ৰূপহীবাসীৰ কাৰণে বা নগাঁও ডিষ্ট্ৰিক্ট যিমানবিলাক আপোনালোকে জানে, জ্ঞান বিকাশ বিদ্যাপীঠ এটা ডাঙৰ শিক্ষা অনুষ্ঠান। গতিকে আমি অতি দুখেৰে ক'ব লগা হৈছে, প্ৰায় 1 ঘণ্টাৰ হৈ গ'ল আমাৰ জুই লগা ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। তাত অন্তিমটো বাউণ্ডেৰী আমি লাষ্ট বাউণ্ডেৰীলৈকে পাই গ'লে, প্ৰথমৰ পৰা আৰম্ভ হৈছিল চাওক, এতিয়া লাষ্ট ফিনিচিঙলৈ পাই গ'লে আপোনাৰ যিটো আপোনাৰ বৰ্ডিং আছে, বৰ্ডিং স্কুললৈকে পাই গ'লে। অতি দুখ লগা খবৰ বন্ধুসকল। কিমান ভয়ানক জুই আপোনালোক মই জুম কৰি দেখাই আছোঁ। এই চাওক বন্ধুসকল, ওচৰত যাবলৈ নাই। আমি যিহেতু দূৰণিৰ পৰা আপোনালোক লাইভটো দেখাই আছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বিভিন্ন অধিকাৰীলৈকে যে আমাৰ মেছেজটো যায়। যিহেতু বৃহত্তৰ ৰূপহীত এতিয়ালৈকে আমি বহুতবাৰ এনেকুৱা জুইৰ তাপ সহ্য কৰিছোঁ। অন্তিম সময় আমাৰ যিটো আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠ, এইটো আমাৰ চকুৰ আগতে শেষ হ'ল। এই চাওক, আৰম্ভণিৰ পৰা শেষলৈকে আমি কোনো ধৰণৰ দেখা নাই। চাওক বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিছে, আপোনালোক ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ চাৰ্ভিচ আমি এতিয়া পোৱা নাই। প্ৰায় 1 ঘণ্টা হৈ গ'ল বন্ধুসকল, 1 ঘণ্টা হৈ গ'ল। এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ চাৰ্ভিচ আমি ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত পোৱা নাই। কোনো চাউণ্ডো আমি শুনা নাই। বা ৰাস্তা চাওক, আপোনাৰ ৰাস্তা জেম, এতিয়ালৈকে জেম আছে। গতিকে কি ক'ম আৰু, অতি দুখ লগা ঘটনা বন্ধুসকল। ৰাতিপুৱা ভাগৰে এটা দুখ লগা ঘটনা আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল, কাৰণ গোটেইখন স্কুল এটা মূৰৰ পৰা আৰু এটা মূৰলৈকে জ্বলি শেষ হ'ল। গতিকে আৰু ক'বলৈ বাহা নাই বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ একমূৰৰ পৰা জ্বলি শেষ হ'ল।
আমি চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰোঁ বন্ধুসকল, কাৰণ ফায়াৰ ছাৰ্ভিচক কানেক্টিভিটি কৰা হৈছে চাগে, কিন্তু কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে দেখা নাই। সমগ্ৰ ৰূপহী অঞ্চলৰ আকাশ বতাহ এতিয়া ধূলিময় অৱস্থা। গতিকে অতি দুখ লগা ঘটনা বন্ধুসকল। ৰাতিপুৱা ভাগতে আমি আপোনালোকক এনেধৰণৰ দুখ লগা ছবি এটা দেখাবলৈ অলপ দুখিত, কাৰণ কি কৰিম বন্ধুসকল, কোনো ইয়াৰ বাহিৰে আৰু একো কৰিব নোৱাৰোঁ বন্ধুসকল, কাৰণ ভিডিঅ'টো আপোনালোকক দেখাব লাগিব। লাইভ যোগে আপোনালোকে চাই আছে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ ৰাতিপুৱা ভাগৰ পৰা এটা মূৰৰ পৰা আন এটা মূৰলৈ জ্বলি শেষ হ'ল। কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে দেখা নাই। প্ৰায় 1 ঘণ্টা হৈ গ'ল আমাৰ জুই লগা ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। এটা ডাঙৰ বৃহত্তৰ শিক্ষা অনুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ, আপোনালোকে সকলোৱে জানে, নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত। লাইভটো যিমান পাৰিছে শ্বেয়াৰ কৰিব আপোনালোকে। প্ৰায় 1 ঘণ্টাৰ ওপৰত হৈ গ'ল, এতিয়া ধৰক কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে দেখা নাই। চাওক, আমি ইয়াত আছোঁ, ইয়াতো আমাৰ যি জুইৰ তাপটো আমি ইয়াতে পাই আছোঁ, আৰু বহুত দূৰণিত আছোঁ আমি, প্ৰায় 500 মিটাৰ 200 মিটাৰমান হ'ব, 200-300 মিটাৰ দূৰত আমাৰ যিটো জুইৰ তাপ আমি গম পাই আছোঁ। অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ, যিটো জুইৰ তাপ আমি পাই আছোঁ, এটা বহুত দূৰণিত, প্ৰায় 300 মিটাৰমান দূৰত আমি আছোঁ। 300 মিটাৰ দূৰত আমি জুইৰ তাপটো আমি পাবলৈ গৈ আছোঁ। কিন্তু ৰাতিপুৱা ভাগৰ পৰা চাওক, ৰাতিপুৱা প্ৰায় 8টা বজাৰ পৰা মানে জুই লাগিছে আমাৰ ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে ৰূপহী অঞ্চলত দেখা নাই। কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী অঞ্চলত দেখা নাই, যিহেতু 1 ঘণ্টাৰ ওপৰত হৈ গ'ল। এই আমাৰ জুইটো নিৰ্গত হোৱা প্ৰায় 1 ঘণ্টা হৈ গ'ল আমাৰ ৰূপহী অঞ্চলত। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, আমাৰ কাৰণ এটা দুখ লগা বিষয়, দুখ লগা বিষয়, কি ক'ম আৰু বন্ধুসকল। এক মূৰৰ পৰা জ্বলি শেষ হ'ল ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। লাইভটো আপোনালোকে শ্বেয়াৰ কৰিব সকলোৱে, যাতে আমাৰ বিভিন্ন পদ্ধতি কৰি লৈ আমাৰ মেছেজটো যায়। কিন্তু দুখ লগা বিষয় বন্ধুসকল, প্ৰায় লাইভটো চলিল মোৰ প্ৰায় আধা ঘণ্টাৰ ওপৰত হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি দেখা পোৱা নাই ৰূপহী অঞ্চলত। প্ৰায় আধা ঘণ্টাৰ ওপৰত হৈ গ'ল চাগে লাইভটো মোৰ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি দেখা নাই। এক মূৰৰ পৰা জ্বলি শেষ হ'ল ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ এতিয়ালৈকে আমি দেখা নাই, কোনো চাউণ্ডো আমি শুনা নাই। ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত আমি ৰাতিপুৱা ভাগৰ পৰা প্ৰায় 8টা বজাৰ পৰা আমাৰ জুই জ্বলিছে। ৰাতিপুৱা ভাগৰ পৰা জুই লাগিল, কিন্তু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী অঞ্চলত দেখা নাই। বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বৃহত্তৰ শিক্ষা অনুষ্ঠান ৰূপহী অঞ্চলৰ বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ, আৰু এই জ্ঞান বিকাশ বিদ্যাপীঠত ৰাতিপুৱা ভাগৰ পৰা এটা ডাঙৰ জুয়ে আগুৰি ধৰিছে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। আৰু অন্তিম সময়ত দেখাবলৈ 1 মূৰৰ পৰা জ্বলি শেষ হ'ল ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। কিন্তু কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে দেখা নাই। কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি দেখা নাই, কাৰণ ৰূপহী অঞ্চলৰ এটা বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠ। আৰু এই জ্ঞান বিকাশ বিদ্যাপীঠ ৰাতিপুৱা ভাগৰ পৰা যিটো সমগ্ৰ স্কুল জুয়ে আগুৰি ধৰিছিল, গতিকে আমি এতিয়ালৈকে কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি দেখিব পোৱা নাই ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। গতিকে অতি দুখ লগা বিষয় বন্ধুসকল, প্ৰায় 1 ঘণ্টাৰ ওপৰত হৈ গ'ল, 1 ঘণ্টাৰ ওপৰত হৈ গ'ল, কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত দেখা নাই। ৰাস্তাত খালী গাড়ী আছে, কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি পোৱা নাই ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত। ৰাতিপুৱা ভাগৰ পৰা এটা ডাঙৰ জুই, গতিকে কোনো ধৰণৰ
আমাৰ ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী অঞ্চলত দেখা নাই। প্ৰায় 1 ঘণ্টাৰ ওপৰত হৈ গ'ল। আমাৰ ৰূপহী বৃহত্তৰ শিক্ষা অনুষ্ঠান ৰূপহী অঞ্চলৰ বা আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ বৃহত্তৰ শিক্ষা অনুষ্ঠান জ্ঞান বিকাশত ৰাতিপুৱা ভাগতে জুই লাগিল আৰু জুই লগাত প্ৰায় 1 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ ফায়াৰ ছাৰ্ভিচ আমি এতিয়ালৈকে দেখা নাই। কি কাৰণত জুই লাগিছে আৰু ফায়াৰ ছাৰ্ভিচ কোনো ধৰণৰ ব্যৱস্থা যেহেতু ৰূপহীত নাই, কিন্তু ৰূপহীত আহি পাই যিমানবিলাক ফায়াৰ ছাৰ্ভিচ আছে, জুৰিয়াত আছে, আমাৰ নগাঁও আছে, পৈণুগুদাম আছে, চামগুৰি আছে, আমাৰ বিভিন্ন জেগাত ফায়াৰ ছাৰ্ভিচ থকা স্বত্বেও আজি আমাৰ ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ জুইত ভস্মীভূত হৈছে। প্ৰায় 1 ঘণ্টাৰ ওপৰত হৈ গ'ল বন্ধুসকল। কোনো ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী জ্ঞান বিকাশ বিদ্যালয়ত দেখা নাই। অতি দুখ লগা বিষয় বন্ধুসকল। প্ৰায় আপোনালোকক মই লাইভটো দেখাইছোঁ, প্ৰায় 1 ঘণ্টাৰ ওপৰত হৈ গ'ল। এই 1 ঘণ্টাৰ ভিতৰত কোনো ফায়াৰ ছাৰ্ভিচ আমি ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত দেখা পোৱা নাই বন্ধুসকল। অতি দুখ লগা বিষয়। 1 ঘণ্টা 1.5 ঘণ্টামান আমাৰ জ্বলিল ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ, কোনো ফায়াৰ ছাৰ্ভিচ আমি জ্ঞান বিকাশ বিদ্যাপীঠত দেখা নাই বন্ধুসকল। অতি দুখ লগা ঘটনা। চাক একমূৰৰ পৰা জ্বলি শেষ হৈ গৈছে আমাৰ ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ, বৃহত্তৰ এটা শিক্ষা অনুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। প্ৰায় 1.5 ঘণ্টামান জুই জ্বলি এটা মূৰৰ পৰা আৰু